হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? গৰম কেনেকুৱা পাইছে বাৰু? আজিতো ৰাতিপুৱাৰ পৰা একদম বহুত গৰম দিছে নহয়নে বাৰু? একেবাৰে গা পুৰি গৈছে আৰু আজি 35 ডিগ্ৰী চেলচিয়াছ হৈছে যেন লাগিছে। সেইবাবে আগতে খাইছিলোঁ গৰমত ভীমকলৰ পানী, আৰু ভীমকলৰ পানী খালে গা ঠাণ্ডা পৰে বুলি কয়। আৰু আজি সেইকাৰণে ভাবিলোঁ আমাৰ ঘৰতে ভীমকল এথোকা পকিছে আৰু তাৰে এটা ভীমকল আনি টুকুৰা টুকুৰকৈ পানীত কাটিলোঁ আৰু এটুকুৰা মিশ্ৰি দি কিছু ঘণ্টা তিয়াই থলোঁ। লগতে অকণমান ফ্ৰিজৰ পানী দিলোঁ। পাছত যেতিয়া খাব হ'ল লগতে অলপ ফ্ৰিজৰ পানী মিলাই দিলোঁ আৰু সঁচাকৈ একদম ঠাণ্ডা লাগি গৈছে। খোৱাৰ পাছত ভাল লাগি গৈছে। আপোনালোকে এনেদৰে খাইছেনে বাৰু? আৰু যিসকল লোকে খোৱা নাই খাই চাবচোন, সঁচাকৈ গৰমত বহুত সকাহ পাব। কিন্তু এয়া চাওক, এই ভীমকলৰ পানীখিনি কিছু সময়ৰ পাছত বগা হৈ গ'ল আৰু তাতে আমাৰ ফ্ৰিজৰ পানী দি দিয়াৰ কাৰণে ঠাণ্ডা লাগি গৈছে আৰু উপকাৰীও বহুত।